জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ভাল উপহাৰ দিব গৈ আছো। 1 জানুৱাৰীত মই প্ৰেছত কম, আপোনালোক সকলোৱে শুনিব, আৰু এটা উপহাৰ দিম। তাৰ মানে মহিলাসকলক আমি আগবাঢ়ি যাবলৈ আজি বিভিন্ন ধৰণে আমি সহায় কৰিছো, আৰু মহিলাসকল আগবাঢ়ি যাব, লাখপতি বাইদেউ হ'ব, লাখপতি বাইদেউৰ সংখ্যা বাঢ়িব। অকল লাখপতিয়ে নহয়, আমাৰ অসমত মহালাখপতি বাইদেউ আছে। মহালাখপতি বাইদেউ মানে কোন? যিসকলে 10 লাখ টকাতকৈও বছৰি বেছি উপাৰ্জন কৰে। সাধাৰণ মহিলা, কোনোবাই পিঠা বনাই, কোনোবাই গাহৰি ব্যৱসায় কৰি, কোনোবাই মুৰ্গীৰ ব্যৱসায় কৰি, কোনোবাই বেকাৰী কৰি, কোনোবাই আচাৰ কৰি, কোনোবাই সৰু কেণ্টিন এখন খুলি, কোনোবাই বজাৰত দোকান এখন দি আজি বছৰি 10 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰিছে। সিদিনাখন প্ৰধানমন্ত্ৰী আহিছিলে, আপোনালোকৰ মিটিঙত আহিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দেখুৱাইছিলো অসমত সেলফ হেল্প গ্ৰুপক বেংকে এতিয়ালৈকে 15,000 কোটি টকা লোন দিছে, আৰু আমাৰ মহিলাসকলে 99% লোন উভতাই দিছে। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৈছিলো যে উদ্যমিতা অভিযানৰ পিছত বেংকত লোন বিচৰা মহিলাৰ সংখ্যা বাঢ়িব। আপুনি বেংকবিলাকক কৈ যাব যাতে উৎসাহী মহিলাসকলক বেংকে লোন দিবলৈ আৰম্ভ কৰে। আজি আমি দেখা পাইছো যে যদি বেংকে সহায় কৰে, চৰকাৰে সহায় কৰে, আৰু পৰিয়ালে যদি সমৰ্থন কৰে, আমাৰ বহু মহিলা লাখপতি বাইদেউ হ'ব পাৰিব। অসমত বজাৰ আছে, কণীও আজি আমি বাহিৰৰ পৰা আনো, গাখীৰ আমি বাহিৰৰ পৰা আনো, আৰু বহুত বিলাক স্থান আছে য'ত আজিও আমাৰ মানুহে ব্যৱসায় নকৰে। কেইদিনমান পিছত আমাৰ মহিলাসকলে আমাৰ পৰা প্ৰশিক্ষণ পাব, বেংকেও আপোনালোকক বিচাৰিব, আৰু আমি সকলোৱে মিলি লাখপতি বাইদেউ হ'ম, সেই সংকল্প আমি গ্ৰহণ কৰিম। আজি মই আপোনালোকক 3টা পৰামৰ্শ দিম যে এই 10,000 টকাটো আমি কেনেকৈ খৰচ কৰিম। প্ৰথম, আমাৰ এটা গ্ৰুপ আছে। 10,000 টকাটো সকলোৱে যদি গ্ৰুপত জমা দিয়ে, গ্ৰুপৰ একাউণ্টত 1 লাখ টকা হ'ব। 1 লাখ দি বেংকৰ পৰাও লোন ল'ব পাৰিম, আৰু বেছি নহ'লে আমাৰ সদস্যসকলকো আমি লোন দিব পাৰিম। গ্ৰুপটোও চলিব, আৰু গ্ৰুপটোৰ জৰিয়তে উৎসাহী সদস্যগৰাকীয়েও ব্যৱসায় কৰিব পাৰিব। কিছুমানে ক'ব যে মই গ্ৰুপৰ জৰিয়তে নকৰো, কোনো দৰকাৰ নাই, আমি নিজে কিবা এটা কৰো, গ্ৰুপত নিদিও, 10,000 টকাটো লৈ আমি কিবা এটা ব্যৱসায় নিজে আৰম্ভ কৰো। গাহৰি কিনো, মুৰ্গী কিনো, হাঁহ আনো, চিলাই মেচিন এটা কিনো, তাঁতশালৰ কাৰণে সূতা কিনো, আমাৰ কোনো আপত্তি নাই। তৃতীয়, বোলে মই গ্ৰুপতো নিদিও আৰু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগে, তেতিয়াহ'লে আমাৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে, খেতি আছে, দোকান আছে,
কিবা আন ব্যৱসায় কৰে 10,000 টকাটো আপোনালোকে তাতে দিয়ক কাৰণ ঘৰ মানে ঘৰেই গিৰিয়েক ঘৈণীয়েক দুই গৰাকীয়ে লগ লাগি আমি একেলগে ব্যৱসায় কৰিব পাৰিম ইয়াৰ পিছত 6 মাহ পিছত আমি আপোনালোকক খুধিব আহিম যে এই 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে বোলে আমি মোবাইল এটা কিনিলো কোনে কোনে মোবাইল কিনিব হাত ডাঙক কোনে কোনে মোবাইল কিনিব আচ্ছা কোনে কোনে মোবাইল নিকিনে হাত ডাঙক এবাৰ মোবাইল নিকিনে বিহু আহিছে এই পইচাটো দি একেলগে খানাও খাব পাৰো কোনে কোনে খানা খাব নাখায় তাৰ পিছত বোলে নহয় দোকানত ধাৰ আছিলে ধাৰ কেইটাকে মাৰি দিলো কোনে কোনে এইটো ৰাস্তা কৰিব নকৰে যিসকলে আমাক দেখুৱাব যে এই 10,000 টকা দি আমি এই ব্যৱসায়টো হাতত ললো তেওঁলোকক আমি এনেকৈ আৰু এখন মিটিং পাতি একেলগে এইবাৰ 25,000 টকাকৈ আমি দিয়াৰ ব্যৱস্থা কৰিম 10,000 প্ৰথম কিস্তি দ্বিতীয়বাৰ পাব আপোনালোকে 25,000 আৰু 25,000 টকাও যদি ভাল কৰি ব্যৱহাৰ কৰে তৃতীয় বছৰত আপোনালোকে 50,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব 10,000 25,000 50,000 লাখপতি বাইদেউ আপোনালোক হ'বই লাগিব অহাবাৰ যেতিয়া মই 25,000 টকা দিব আহিম নাহৰকটীয়াত 20,000 মহিলা 20,000 25,000 পাব লাগিব পাৰিবনে নোৱাৰে আপোনালোকে কোনে কোনে পাৰিব হাত ডাঙক বাইদেউহতে নোৱাৰিব পাৰিব সকলোৱে পাৰিব লাগিব মোৰ কষ্ট হ'ব আজি 3,200 কোটি টকা লাগিছে অহাবাৰ 8,000 কোটি লাগিব কিন্তু আমি যোগাৰ কৰিম আৰু আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকে এই 10,000 টকাৰ সৎ ব্যৱহাৰ কৰিব এই 10,000 টকাটো আপোনালোকে বেলেগ কামত ব্যৱহাৰ নকৰিব আজি ইয়াতে 20,000 মহিলা আছে কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক সবে পাইছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক ঘৰত যদি এজনে পাইছে দুজনে নাপাব গতিকে ঘৰত এজনেও নোপোৱা কোন কোন আছে হাত ডাঙক দাঙি থাকক অলপ দেৰি মই হিচাপ কৰি আছো মই হিচাপ কৰিলেহে পাব বস্তুটো ঠিক আছে 1,000 মহিলাই এতিয়াও অৰুণোদয় পাব বাকি আছে নহলে সকলোৰে ঘৰত অৰুণোদয় গৈ পাইছে অৰুণোদয় জৰিয়তে 1,250 টকা আমি পাওঁ সেইটো কেনেকৈ খৰচ কৰিব লাগে মই নকওঁ সেইটো আপোনালোকে ঘৰৰ বাজেটত তাক খৰচ কৰক কিন্তু এই 10,000 টকাটো আপোনালোকে উপাৰ্জনমূলক কামত খৰচ কৰিব আজি মহিলাসকলৰ কাৰণে আমাৰ চৰকাৰে ভাবিব নোৱাৰা সুবিধা আনি দিছে অৰুণোদয় 1,250 টকা মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে ঘৰত যদি 20 কেজিও চাউল আহিছে 800 টকা যোৱা দুমাহ আমি আপোনালোকক 117 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছো কোনে কোনে 117 টকাত চৰকাৰে কম দামত দিয়া দালি চেনি আৰু নিমখ কিনিছে হাত ডাঙক
আচ্ছা এটা কথা কওকচোন, দালিবিলাক ভাল নে বেয়া? সঁচাই কওকচোন, কোনোবাই কয় বেয়া বুলি। ভাল নে বেয়া? ভাল। চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? আকৌ এইটো লাগিব নে নালাগে আপোনালোকক আগলৈকেও? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক। এতিয়া 1 জানুৱাৰীৰ পৰা আমি দালি, চেনি আৰু নিমখ আপোনালোকক 100 টকাতে দি দিম। 17 টকা ইলেকশ্যনৰ আগত কমাই দিলো। অহাবাৰ বিজেপি আৰু তৰংগক জিকাই দিয়ক, কিজানি বিনা পইচাতে পাই যায়। জিকাবনে নাই বিজেপিক? কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক।